So hey guys, good morning. নতুন এটা দিন নতুন এটা জাৰ্নি মানে আজি আছো আমি নাগালেণ্ডৰ বহুত এটা ধুনীয়া চহৰ বুলি নকওঁ হিল ষ্টেচন বুলি ক'ব পাৰে জক' ভেলীৰ পৰা কালি আছিলো কালি ব্লগটো যোনে চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো আছে কালি ব্লগটো চাওক তেতিয়ালে বুজি পাব ক'ত আছো আমি সো আজি মানে ইয়াৰ পৰা ওলাম কালি নাইট ষ্টে কৰিলো ইয়াতে সো ৰব দেখাই আছো মই কালি ষ্টে কৰিলো ৰাতি গুড মৰ্নিং সুমন্ত আৰু বিটু গুড মৰ্নিং বেয়া ধুনীয়া মজা লাগছে ইফালে কিবা কিবি লিখি ৰাখিছে আৰু যাৰ যি ইচ্ছা কৰিছে আমি কি কোৱা নাই লিপষ্টিক নহলে লিখিলো হয় সো আৰু ৰাতিপুৱাৰ ভিউ কিবা এটা বেলেগ মজা লাগি আছে আৰু ইয়াতে যোনকেইটা মানুহ থাকে গোটেইকেইটাৰ হাতত এটা এনেকা বন্দুক থাকে আৰু ইফালে আমাৰ শিলচৰৰ পৰা আহা মামাটোৱে পুৰা বন্দুক লৈ পুৰা জুম মাৰি আছে ওপৰত ময়ো চাং ৰবচোন কেনে লাগে বস মজাক কৰতা নাই মজাক नहीं होता है चीज नहीं है तुम ऊपर देखो ना আৰু ময়ো ললো দিয়ক হাতত জীৱনৰ প্ৰথমটো বাৰ হাতত এটা বন্দুক আৰু লাইফৰ এটা নতুন এক্সপিৰিয়েঞ্চ আৰু ওপৰত চাই আছো মানে পুৰা ক্লিয়াৰ দেখা পায় বাপ ৰে বাপ মই পাবজিতে লৈ পাইছো আৰু ফ্ৰী ফায়াৰত লৈ পাইছো দে গাইছ এনকে হাতত প্ৰথমবাৰ সেইকাৰণে কি কম কি নকম এনকে লাগি গৈছে ফাইনেলি প্ৰথমবাৰ মানে বন্দুক ইউজ কৰা নাই মানে হেৰি কৰি চালো লাৰিয়ে চাইছো জিন্দগীত ফাৰ্ষ্ট টাইম বহুত বেলেগ এক্সপিৰিয়েঞ্চ আৰু ৱাটাৰ ভিউ হেৰি আছে ক'ৰ পৰা আহিছা তুমি জানো ৰঙিয়া আমাৰ মঙলদৈ আৰু বেছি দূৰ নহয় থাকিব পৰা নাই কিন্তু টেণ্টৰ ভিউ এইটো এই ছোৱালীজনী আছিলে ম্যানমাৰৰ পৰা যোনটো আহিছে টেণ্টকেইটা মজা কিন্তু মানুহ বেছি নাথাকে টেণ্টত ঠাণ্ডাৰ কাৰণে আৰু এটা ডৰমেটি আছিল এইটো আমাৰটো এক্সট্ৰা আৰু এইটো বেলেগ দুটা আছিলে টোটেল হেল্ল' গুড মৰ্নিং ইয়াতে সব অসমৰ পৰাই আহিছে বেছি যিমান আছে আৰু মৰ্নিং আমাৰ শুভম দাই চাহ লৈ আহিলে পেকিং চেকিং খতম এতিয়া সব ইয়াতে পেকিং হৈ গ'ল ইয়াতে পেকিং হৈ গ'ল মানে এতিয়া ওলাব লাগে আৰু ইয়াতে কিমান টকা হিচাপ হৈছে মই গোটেইখিনি দেখাই আছো আপোনালোক আহিলে কিমান টকা বিল যায় গোটেইখিনি এতিয়া বিল এটা দিব বিলটো দেখালে তাৰপিছত দেখাই আছো ৰ'ব বাই দিওঁ ইয়াৰ পৰা ইমান ধুনীয়া জেগাটোত আছিলো বাই দিলোঁ সিহঁতক গৈ জংঘলৰ মাজেদি মানে উভতি গৈ আছো কিন্তু কিমান জংঘল জানে ইয়াতে এনেকা ডেঞ্জাৰাছ জংঘল যদি আপোনালোকে মানে ইয়াতে কৰবাত জংঘলতে হেৰাই গ'লে চেচ আৰু জিন্দগীত খুজি নাপাব আপোনাক কোনোৱে চিঞৰ বাখৰ কৰি থাকিলেও কোনোৱে দেখা নাপাব এনেকা ডেঞ্জাৰাছ এটা জংঘল বলক আৰু আমি জংঘলটো ক্ৰছ কৰোঁ আৰু ৰাস্তাত মেগী বনাই খাম আজি মানে ৰাস্তাত মানে তাতে ঝৰ্ণা জল পৰে বোলে তাতে ৰখি মেগী চেগি বনাই খাম বলক আৰু আমাৰ লগত থাকিব এতিয়ালৈকে যদি আপোনালোকে লাষ্ট দুটা ব্লগ দেখা নাই সো লাষ্ট দুটা ব্লগ আই বটনত এটা আহি আছে আৰু ডেছক্ৰিপশ্যনত দুয়োটা ব্লগ আছে লিংক দিয়া আপোনালোকে লাষ্ট ব্লগ কেইটা চাব তেতিয়াহ'লে এইটো ব্লগ বুজি পাব যে ক'ত আছিলোঁ কি কৰিলোঁ কেনেকৈ আহিলোঁ গোটেইখিনি ব্লগ কেইটাত দিয়া আছে চ' চাব আৰু আপোনালোকে যদি জক' ভেলী আহিমকৈ ভাবি আছে তেতিয়াহ'লে মাছ বি কেইটামান বস্তু লৈ আহিব যেনে হ'ল এটা পানী বটল মোটামুটি 2 লিটাৰ পাৰিলে 2 লিটাৰ লৈ আহিব ৰাস্তাতে লাগিব আপোনাৰ 1 লিটাৰৰ ওপৰত তাৰপিছত ইয়াতে খোৱা পানী দিয়ে প্ৰভাইড কৰে যিহেতু 1 লিটাৰ 1.5 লিটাৰ লৈ আহিব আৰু তাতে প্ৰভাইড কৰে লগতে ইলেক্ট্ৰল যদি ষ্ট্ৰিং খায় ৰেড বুল খালে ধনী মানুহ হ'লে ৰেড বুল লৈ আহিব আৰু অলপ পইচা লগত বেছিকৈ লৈ আহিব যদি পাৰে মোটামুটি 5,000 লৈ আহিলে বেষ্ট কি নাগালেণ্ডত বস্তুৰ দাম বহুত ইলেক্ট্ৰল যোনবিলাক আনিব এইবিলাক অসমৰ পৰাই লৈ আহিব যদি আহে আপোনালোকে ইয়াতে বহুত দাম প্লাছ আপোনালোকে গেছ এটা লৈ আহিব পাৰিলে আমি যোনটো আনিলোঁ সৰু মালটো এইটো আনিলে আপোনালোকৰ টেনশ্যনে নাই খানা দানা আৰু বহুতে কৈছিল যে ইয়াতে ভাতটো বহুত বেয়া হ'ব 250 টকা লৈছে কিন্তু ভাতটো জবৰদস্ত আছিলে আলু ভাজিটো এডজাষ্ট কৰিবই লাগিব যিহেতু ইমান ডেঞ্জাৰাছ এটা জেগাত আহিছোঁ খানাটো মজা আছিল কিন্তু আমি খানা এনেকৈ কৰিলোঁ যে মই 1 প্লেট ল'লোঁ গোটেইকেইজনে ভগাই খালোঁ দাদা দুজনে লৈছিলে 3 প্লেট দি আমি 7জনে খালোঁ আৰু চ' গোটেইকেইটাৰে পেট ভৰিছে মোটামুটি তাৰপিছত আকৌ মেগী খালোঁ বনফায়াৰ জ্বলালোঁ বহুত মজা হৈছে চ' আপোনালোকে আহিলে এনেকৈ কৰিব 2 প্লেট লওক 4-5জন আহিলে ভিতৰত লৈ যাব ভাতটো এনেকৈ এজন খাই আকৌ এজন ৰিফিল কৰিব কোনো অসুবিধা নাই খালি সিহঁতে দেখা নাপালে হ'ল সিহঁতে দেখা পালে অলপ অসুবিধা কৰিব পাৰে হয়নে আৰু এক্সপিৰিয়েঞ্চ কেনে জক' ভেলী একদম বঢ়িয়া আধা ৰাস্তাত আহি অলপ টাইম ৰখিলোঁ ৰেষ্ট লওঁ সেই সিহঁতে যাই আছে আৰু ইয়াতে 3জন আৰু 2জনমান আহি আছে অলপ টাইম ৰেষ্ট লওঁ সিহঁতে আহক একেলগে টাইমটো মেইনটেইন কৰি যাওক আৰু আপোনালোকক আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ আহিলে লাঠিটো লৈ ল'ব
এই যোন জেগাত গাড়ীয়ে নমায় বা আপোনালোকে যদি তলৰ পৰাই খোজকাঢ়ি আহে তেতিয়া তলৰ পৰা লাঠিটো লৈ ল'ব লাঠিটো মাছ বি বহুত ইম্পৰ্টেণ্ট আধা ঘণ্টা ৰেষ্ট এতিয়া আকৌ বলক তলত মেগী বনাং যায় ট্ৰেকিং পুৰা বেলেগ এক্সপিৰিয়েঞ্চ মানে নেক্সট লেভেল এইটো মুখত ওলোৱা অলপ খাই দি দে ইলেক্ট্ৰল গুলি লৈছোঁ আপোনালোকে লৈ আহিব দেই মানে এইগিলা অলপ মাছ বি কেতিয়াবা এনেকুৱা ফিল হ'ব আৰু নুঠো নেকি আৰু নাযাওঁ নেকি তেতিয়াহ'লে এক ঢোক ইলেক্ট্ৰল মাৰি দিব আৰু মামা আহি গ'ল इतना देर करते हो आराम से आ रहे थे हाँ धीरे धीरे आओ वो भी যদি আপোনালোকে মাউণ্টেইন লাভাৰ মানে পাহাৰক বেছি ভাল পায় আৰু ট্ৰেকিং কৰি ভাল পায় কাম টু জক' ভেলী তাতে বনাইছে মেগী আৰু মই ইয়াতে ৰেষ্ট লওঁ অলপ মানে কৰক বহুত কষ্ট কৰিলোঁ মানে খোজকাঢ়াটোৱে কষ্ট মই আৰু বনাম নবনাওঁ কিন্তু ইয়াতে গম নাপায় মোৰ হাতৰ মেগী ষ্টাৰ্ট মানে টেষ্ট দিয়ক বনাব দিয়ক চবে প্লেট লৈছে মোৰ যা অৱস্থা ইয়াতে মাৰিম এনে টেষ্ট এটা বেলেগ আৰু ফাইনেলি আমাৰ খানা দানা হ'ল এতিয়া বলক আকৌ ট্ৰেকিঙত ষ্টাৰ্ট মানে আৰু 1 ঘণ্টা 1.5 ঘণ্টা লাগিব এইফালে উঠিব ব্ৰাদাৰ where are you from হায়দৰাবাদ আচ্ছা সোলো নেকি ওকে হ্যাপি জার্নি থ্যাংক ইউ গুৱাহাটী অসমৰ নেকি মজা হেপী জাৰ্নি ভালকে যাবা এতিয়া আৰু টাফ নাই অলপ আছে চলো জল লগা কে সরি জ্যাদা জোশ আ গয়া থা গাইস উঠোতে এটা মজা নামোতে এটা বেলেগ মজা যদি তুমি নেচাৰক ভাল পোৱা তেতিয়াহ'লে তোমাৰ দায়িত্ব নেচাৰটোক চাফা কৰি ৰাখাটো যোনে যোনে নেচাৰক ভাল পায় তেখেতলোকে ভিডিঅ'টো বহুত ভাল পাব আৰু যোনে যোনে ট্ৰেকিং ভাল পায় তেখেতলোকৰ কাৰণেতো হেভেন জন্নত হৈ গয়া আপোনালোকে যদি আহে নিশ্চয় ৰেষ্ট লৈ যাব কাৰণ গাত ইমান পইচা নিদিব নিজৰ গাটো আৰামছে হওক আৰামছে যাব অকল আহিছে গুৱাহাটীৰ পৰা নাই গুৱাহাটী হেপী জাৰ্নি থেংক ইউ লগ পাই বিৰাট ভাল লাগিল তাৰ ব্লগখিনি চাব সদায় অসমৰ পৰা বহুত মানুহ আহিছে আজি আমি যেতিয়া আছিলোঁ 4-5 জনহে আছিলে মাত্ৰ তেখেতলোক যোগ হৈ আছে এতিয়া ভাল লাগিছে লগ পাই ফাৰ্ষ্টত হিন্দীত কথা পাতিছিলোঁ তাৰপিছত চালোঁ সুধিলোঁ ক'ৰ পৰা আহিছে গুৱাহাটী অসমীয়া নেকি কিয় হিন্দীত কথা পাতিম ন চ' সেনেকৈ পাতিলোঁ ফাইনেলি কিবা এটা যাত্ৰা সমাপ্ত কৰিলোঁ মানে ট্ৰেকিংটো শেষ কৰিলোঁ এতিয়া আহিছে আমাৰ দাদা গাড়ী লৈ চ' গাড়ীত যাওঁ কালি চালে আজিও দেখালোঁ কাৰণ বহুতকেইটা বস্তু কালি দেখুওৱা নাছিলোঁ আজি বহুতকেইটা ইম্পৰ্টেণ্ট কথা ক'লোঁ চ' বলক আৰু এতিয়া লাঞ্চ কৰিলোঁ ইয়াতে মানে আহি কিনে লাঞ্চ কৰিব লগা আছিলে কাৰণ বহুত নামি আহিছিলোঁ কৈ দিছিলোঁ ফোন কৰি চ' লাঞ্চ কৰি এতিয়া মানে পইচাকেইটা দিব লাগে গোটেই গান্ধী হিচাপ কৰি আছোঁ এতিয়া চ' এতিয়া আমি ইয়াৰ পৰা কহিমা যাম মানে কহিমা থাকিম আজি যিহেতু চলো থেংক ইউ ফাইনেলি গাইজ ওলালোঁ দিয়ক হোমষ্টেৰ পৰা মানে বহুত ভাল লাগিছিলে হস্পিটেলিটি এণ্ড খানা দানা এভৰিথিং বহুত ভাল লাগিছে চ' এতিয়া বলক ইয়াৰ পৰা ওলাই যাওঁ আৰু আজি আমি ক'ত যাম কহিমা চ' বলক আহিলোঁ মানে নাগালেণ্ডৰ যোনটো মেইন হৰ্ণবিল ফেষ্টিভেল হয় হৰ্ণবিল ফেষ্টিভেলৰ ইয়াতে মানে